হিমন্ত বিশ্ব শৰ্মাই পুলিচ বাহিনী লগাই দমনমূলক নীতিৰে যেটো ভয় খুৱাই প্ৰতিবাদ নস্যাৎ কৰিব বিচাৰিছে। আজি আমি দেখুৱাই দিলো যে অসমৰ তৃণমূলৰ প্ৰতিজন যুৱক মহিলা কৰ্মীয়ে হিমন্ত বিশ্ব শৰ্মাৰ পুলিচৰ কন্দুৱা গেছক ভয় নকৰে, বুলেটক ভয় নকৰে, পুলিচৰ ৰঙা চকুক ভয় নকৰে। অসমৰ কংগ্ৰেছে যেতিয়া পৰ্যন্ত তেওঁৰ দুৰ্নীতিৰ বিচাৰ নহব, যেতিয়া পৰ্যন্ত স্মাৰ্ট মিটাৰ বন্ধ নহব, যেতিয়া পৰ্যন্ত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধ নহব, যেতিয়ালৈকে অসমীয়া মাধ্যমিকৰ বিদ্যালয়বিলাকক পুনৰ উত্থান কৰা নহব, তেতিয়ালৈকে আমাৰ প্ৰতিবাদ চলি থাকিব। ৰাহুল গান্ধী ডাঙৰীয়াই যেতিয়া ন্যায় যাত্ৰা কৰিছিলে তেওঁক তেনেকৈ পাৰ্মিশ্যন দিয়া নহ'ল, কিন্তু তেওঁলোকে প্ৰত্যেকটো ৰাস্তাত পাৰ্মিশ্যন পায়। আজি সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ সভাপতিজনক ইয়াত আহিছে, তেওঁতো ইয়াত কোনো মৰণাস্ত্ৰ লৈ পেলাই অহা নাই। যিদিনাখনে তেওঁ কৈছে ঐ ডিচি, ঐ মোৰ পুলিচ, ঐ সাংবাদিক, তহঁতে বাতৰি পৰিৱেশন কৰিলে তোৰ মালিকক কৈ দিম, সেইদিনাখনে অসমৰ গণতন্ত্ৰক হত্যা কৰা হৈছে। হিমন্ত বিশ্ব শৰ্মাই পুলিচ বাহিনী লগাই দমনমূলক নীতিৰে যেটো ভয় খুৱাই প্ৰতিবাদ নস্যাৎ কৰিব বিচাৰিছে। আজি আমি দেখুৱাই দিলো যে অসমৰ তৃণমূলৰ প্ৰতিজন যুৱক মহিলা কৰ্মীয়ে হিমন্ত বিশ্ব শৰ্মাৰ পুলিচৰ কন্দুৱা গেছক ভয় নকৰে, বুলেটক ভয় নকৰে, পুলিচৰ ৰঙা চকুক ভয় নকৰে। আমি গণতন্ত্ৰক বিশ্বাস কৰোঁ, সংবিধানক বিশ্বাস কৰোঁ। আমাক সংবিধানে এইটো ক্ষমতা দিছে, অধিকাৰ দিছে যে আমাৰ যেতিয়া ন্যায্য প্ৰাপ্যত আঘাত হ'ব আমি প্ৰতিবাদ কৰাৰ আমাৰ অধিকাৰ দিছে। আজি স্মাৰ্ট মিটাৰৰ কথাটো পুলিচৰ ৰঙা চকু দেখুৱাই বন্ধ কৰিব নোৱাৰিব। দৈনিক ধাৰত অসম ককবকাবলগীয়া অৱস্থা হৈছে। তেওঁ পুলিচক মোতায়েন কৰি বেৰিকেড লগাই ধাৰ লৈ আমাক কংকাল এখন অসমলৈ লৈ যাব, এই কথা তেওঁ কেতিয়াও আমাক পঢ়াব নোৱাৰিব। হিমন্ত বিশ্ব শৰ্মাই যদি ভাবিছে যে হাউচ এৰেষ্ট কৰাই মানুহৰ পৰা মোবাইল কাহিনী হিমন্ত বিশ্ব শৰ্মাই যদি ভীতিগ্ৰস্ত কৰিব ভাবিছে, মৃদুলে প্ৰাণ দিয়াৰ পিছতো হাজাৰ মানুহ ওলাই আহিছে, বুলেটলে কন্দুৱা গেছলৈ ভয় নকৰে। সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাক কৈছোঁ ৰাজধৰ্ম পালন কৰক, ভয় আৰু ভীতিগ্ৰস্ত নকৰিব। অসম পুলিচ আপোনাৰ নহয়। সেইদিনাখনেই তেওঁৰ নিজৰ নৈতিক দায়িত্বৰ পৰা ফালৰি কাটিছে, যিদিনাখনে তেওঁ কৈছে ঐ ডিচি, ঐ মোৰ পুলিচ, ঐ সাংবাদিক, তহঁতে বাতৰি পৰিৱেশন কৰিলে তোৰ মালিকক কৈ দিম, সেইদিনাখনেই অসমৰ গণতন্ত্ৰক হত্যা কৰা হৈছে। সংবিধানক শপত খাই যিজন মুখ্যমন্ত্ৰীয়ে দায়িত্ব লৈছে তেওঁ নিজৰ নৈতিক দায়িত্ব পাহৰি গৈছে। আমাৰ প্ৰতিবাদ চলি থাকিব যেতিয়ালৈকে এই 23 লাখ মানুহৰ ঘৰত জোৰ জবৰদস্তি স্মাৰ্ট মিটাৰ লগালে, কিন্তু সেই স্মাৰ্ট মিটাৰ প্ৰত্যাহাৰ নকৰা পৰ্যন্ত, সংবিধানক যেতিয়ালৈকে নস্যাৎ তেওঁলোকে কৰি থাকিব, তেতিয়ালৈকে আমি এই প্ৰতিবাদ সাব্যস্ত কৰি ৰাখিম। হিমন্ত বিশ্ব শৰ্মাৰ এইটো নতুন কথা নেকি? ৰাহুল গান্ধী ডাঙৰীয়াই যেতিয়া ন্যায় যাত্ৰা কৰিছিলে তেওঁক তেনেকৈ পাৰ্মিশ্যন দিয়া নহ'ল, কিন্তু তেওঁলোকে প্ৰত্যেকটো ৰাস্তাত পাৰ্মিশ্যন পায়। আজি সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ সভাপতিজনক ইয়াত আহিছে, তেওঁতো ইয়াত কোনো মৰণাস্ত্ৰ লৈ পেলাই অহা নাই। প্ৰতিবাদ তেওঁলোকে আমি অহিংসভাৱে আন্দোলন কৰিব আহিছোঁ, তাত হাউচ এৰেষ্ট কৰাইছে। আজি আমাৰ জুবেৰ নামক হাউচ এৰেষ্ট কৰা হৈছে। ই কি প্ৰমাণ কৰে? হিমন্ত বিশ্ব শৰ্মাই ভয় খাইছে, তেওঁ জুলুঙাৰ মেকুৰী বাহ যাব, ধাৰত পুত খুৱাইছে, অসমক লুণ্ঠন কৰিছে, তেওঁ পৰিয়ালৰ সা সম্পত্তিৰ কথাবিলাক বাহিৰ হৈছে। এই কথাবিলাকক যাতে আমি বাহিৰলৈ লৈ যাব নোৱাৰোঁ, তেওঁৰ কাৰণে পুলিচৰ ৰঙা চকু দেখুৱাইছে। কিন্তু অসমৰ কংগ্ৰেছে যেতিয়া পৰ্যন্ত তেওঁৰ দুৰ্নীতিৰ বিচাৰ নহব, যেতিয়া পৰ্যন্ত স্মাৰ্ট মিটাৰ বন্ধ নহব, যেতিয়া পৰ্যন্ত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধ নহব, যেতিয়ালৈকে অসমীয়া মাধ্যমিকৰ বিদ্যালয়বিলাকক পুনৰ উত্থান কৰা নহব, তেতিয়ালৈকে আমাৰ প্ৰতিবাদ চলি থাকিব। কিছুদিন আগতে ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই ডক্টৰ আম্বেদকাৰ ডাঙৰীয়াক সমালোচনা কৰিছিল। আম্বেদকাৰ ডাঙৰীয়াক সেৱা জ্ঞান কৰি কিছু মন্তব্য কৰিছিল। স্বাধীন ভাৰতৰ সংবিধানৰ প্ৰণেতা, অসম মাতৃৰ এজন সুযোগ্য সন্তান, সেই সময়ত ব্ৰিটিছৰ বিৰুদ্ধে স্বাধীনতা আন্দোলন কৰা ডক্টৰ আম্বেদকাৰক কোনো কাৰণতে কোনো ভাৰতীয়ই অসন্মান নকৰে, সন্মান জনায়, সমগ্ৰ দেশে জনায়। যি সংবিধানক লৈ সমগ্ৰ বিশ্বৰ বুকুত আজি ভাৰতবৰ্ষ আমি গৌৰৱবোধ কৰোঁ, সেই সংবিধানৰ প্ৰণেতা ডক্টৰ আম্বেদকাৰক যদি কোনোবা অপমান কৰে, সেয়া ভাৰতীয় হিচাপে কেতিয়াও সহ্য কৰা নহয়। আৰু অমিত শ্বাহ ডাঙৰীয়া আৰু বিজেপিক বুজাই দিলোঁ যে যিসকল বৰণ্য ব্যক্তি, যিসকলৰ অৱদান এই ভাৰতবৰ্ষত আছে, কোনো কাৰণতে তেওঁলোকক সেৱা জ্ঞান কৰিবলৈ নিদিওঁ, অপমান কৰিবলৈ নিদিওঁ। তেজ থকা তেওঁলোকক আমি সন্মান কৰি যাম, আৰু যিসকলে সন্মান কৰিব তেওঁলোকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব। ন্যায়ৰ পক্ষত গৈ, ৰাইজৰ পক্ষত গৈ প্ৰতিবাদ কৰিবলৈ যায় আজি আমাৰ এজন কৰ্মকৰ্তা শ্বহীদ হ'ব লগা হৈছে। আমি অলপ আগতে জানাজা কৰি আহিলোঁ। গতিকে এই প্ৰতিবাদী কাৰ্যসূচী, অমিত শ্বাহ ডাঙৰীয়াৰ এই বিৰূপ মন্তব্যৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী সমগ্ৰ অসমতে হ'ব, সমগ্ৰ জিলাই জিলাই হ'ব। আহি থকা দিনত আপোনালোকে দেখিবলৈ পাব। চাওক, কিছুদিন আগতে ভাৰতৰ
গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই ডক্টৰ আম্বেদকাৰ ডাঙৰীয়াক সমালোচনা কৰিছিল। আম্বেদকাৰ ডাঙৰীয়াক সেৱা জ্ঞান কৰি কিছু মন্তব্য কৰিছিল। স্বাধীন ভাৰতৰ সংবিধানৰ প্ৰণেতা, অসম মাতৃৰ এজন সুযোগ্য সন্তান, সেই সময়ত ব্ৰিটিছৰ বিৰুদ্ধে স্বাধীনতা আন্দোলন কৰা ডক্টৰ আম্বেদকাৰক কোনো কাৰণতে কোনো ভাৰতীয়ই অসন্মান নকৰে, সন্মান জনায়, সমগ্ৰ দেশে জনায়। যি সংবিধানক লৈ সমগ্ৰ বিশ্বৰ বুকুত আজি ভাৰতবৰ্ষ আমি গৌৰৱবোধ কৰোঁ, সেই সংবিধানৰ প্ৰণেতা ডক্টৰ আম্বেদকাৰক যদি কোনোবা অপমান কৰে, সেয়া ভাৰতীয় হিচাপে কেতিয়াও সহ্য কৰা নহয়। আৰু অমিত শ্বাহ ডাঙৰীয়া আৰু বিজেপিক বুজাই দিলোঁ যে যিসকল বৰণ্য ব্যক্তি, যিসকলৰ অৱদান এই ভাৰতবৰ্ষত আছে, কোনো কাৰণতে তেওঁলোকক সেৱা জ্ঞান কৰিবলৈ নিদিওঁ, অপমান কৰিবলৈ নিদিওঁ। তেজ থকা মানে তেওঁলোকক আমি সন্মান কৰি যাম, আৰু যিসকলে সন্মান কৰিব তেওঁলোকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব। ন্যায়ৰ পক্ষত গৈ, ৰাইজৰ পক্ষত গৈ প্ৰতিবাদ কৰিবলৈ যায় আজি আমাৰ এজন কৰ্মকৰ্তা শ্বহীদ হ'ব লগা হৈছে। আমি অলপ আগতে জানাজা কৰি আহিলোঁ। গতিকে এই প্ৰতিবাদী কাৰ্যসূচী, অমিত শ্বাহ ডাঙৰীয়াৰ এই বিৰূপ মন্তব্যৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী সমগ্ৰ অসমতে হ'ব, সমগ্ৰ জিলাই জিলাই হ'ব। আহি থকা দিনত আপোনালোকে দেখিবলৈ পাব। ইয়াৰ ন্যায় লাগিব, বিচাৰ লাগিব, বিচাৰ নোহোৱালৈকে অসম প্ৰদেশ কংগ্ৰেছ কমিটি চুপচাপ নাথাকে। কালি এটা যথেষ্ট বৰ্বৰোচিত ব্যৱস্থা আছিল, ইয়াৰ এইটো নিন্দা কৰোঁ। অনাগত সময়ত তেওঁলোক সাৱধান হ'ব লাগিব। আপোনালোকক জনাবলৈ বিচাৰিছোঁ, সভাপতি মহোদয়, অসম প্ৰদেশ কংগ্ৰেছ কমিটি, বিধায়িনী দল, এআইচিচি আমি সকলোৱে মিলি অনতিপলমে 25 লক্ষ টকা তেওঁলোকৰ ঘৰত প্ৰদান কৰা হ'ব, তেওঁলোকৰ এইটো ফাৰ্ষ্ট ইনষ্টলমেণ্ট হিচাপে। আৰু এটা কথা, ৰাজনৈতিকভাৱে যিহেতু তেওঁলোকৰ ঘৰত তেখেতৰ মাতৃ 3বাৰকৈ কাউন্সিলৰ আছিলে, তেখেতৰ মৃদুলৰ পত্নীয়ে যদি নিৰ্বাচন খেলিবলৈ বিচাৰে, কাউন্সিলৰে হওক বা জিলা পৰিষদে হওক, অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে মোক কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন চিকদাৰ, নন্দিতা দাস ডাঙৰীয়ানী তিনিজনক দায়িত্ব অৰ্পণ কৰিছে। আমাৰ তিনিজনৰ যিকোনো এজনক তেওঁলোকে জনালে তেওঁলোকক আমি টিকট প্ৰদান কৰিম। ৰাজনৈতিকভাৱে তেওঁলোকক আমি আগবঢ়াই লৈ যাম। আৰু এইটো এটা মৰ্মান্তিক আৰু সঁচাকৈ দুখ লগা এইটো এটা বিষয়। আৰু ইয়াৰ ন্যায় লাগিব, বিচাৰ লাগিব, বিচাৰ নোহোৱালৈকে অসম প্ৰদেশ কংগ্ৰেছ কমিটি চুপচাপ নাথাকে। নাই, সেইটো একেবাৰে সঁচা কথা নহয়। এইটো যিটো টেয়াৰ গেছ দিয়া হৈছে, তাতে তেওঁৰ এইটো অৱস্থা হৈছে। তাৰ আগতে তেওঁ শ্লোগান দি আছিলে, আৰু এইটো যথেষ্ট মৰ্মান্তিক আছিল। কালি যথেষ্টভাৱে বৰ্বৰোচিতভাৱে অত্যাচাৰ কৰা হৈছিলে, আৰু এইটো যথেষ্ট নিন্দনীয়। বহুত বেয়া ব্যৱহাৰ কৰিছে, বহুতবাৰ ভূপেন কুমাৰ বৰাদেৱক, ৰিপুণ বৰাদেৱক কাৰ্যকৰী সভাপতিক আগুৰি ধৰিছে, ৰখাই ৰাখিছে। আমাৰ কৰ্মকৰ্তাসকলে বহুত হুলস্থুল কৰি আগুৱাই আনিব লগা হৈছে। কালি যেন একদম উত্তৰ প্ৰদেশ পাৰ হৈ গৈছে। কালি এটা যথেষ্ট বৰ্বৰোচিত ব্যৱস্থা আছিল, ইয়াৰ এইটো নিন্দা কৰোঁ। অনাগত সময়ত তেওঁলোক সাৱধান হ'ব লাগিব। আৰু এই আন্দোলন আমাৰ এতিয়া এক বৃহৎ আন্দোলনৰ কাৰ্যসূচী সভাপতি ডাঙৰীয়াই অনতিপলমে ঘোষণা কৰিলে। নাই, এইটো সঁচাকৈ তাৰ আগতেতো পানী পেলাব পাৰিলে হয়, পানীৰে গোটেইটো মানুহ উৰাই দিব পাৰিল হয়। এইটো ব্যৱহাৰ নকৰি ৱাটাৰ ফ্ল' কৰিলে এইটোতো মানুহবিলাক উৰাই দিব পাৰিলে হয়, পানীত গোটেই উটি গ'ল হয়, সেইটো কৰিব পাৰিল হয়। এইটো এটা বৰ ভাল সিদ্ধান্ত নহয়। সঁচাকৈ এইটো এটা খুব বিৰক্তিকৰ আৰু কষ্টদায়ক আৰু এটা যথেষ্ট নিন্দনীয় এইটো এটা ব্যৱস্থা। আপোনালোকক জনাবলৈ বিচাৰিছোঁ, সভাপতি মহোদয়, অসম প্ৰদেশ কংগ্ৰেছ কমিটি, বিধায়িনী দল, এআইচিচি আমি সকলোৱে মিলি অনতিপলমে 25 লক্ষ টকা তেওঁলোকৰ ঘৰত প্ৰদান কৰা হ'ব, তেওঁলোকৰ এইটো ফাৰ্ষ্ট ইনষ্টলমেণ্ট হিচাপে। আৰু এটা কথা, ৰাজনৈতিকভাৱে যিহেতু তেওঁলোকৰ ঘৰত তেখেতৰ মাতৃ 3বাৰকৈ কাউন্সিলৰ আছিলে, তেখেতৰ মৃদুলৰ পত্নীয়ে যদি নিৰ্বাচন খেলিবলৈ বিচাৰে, কাউন্সিলৰে হওক বা জিলা পৰিষদে হওক, অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে মোক কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন চিকদাৰ, নন্দিতা দাস ডাঙৰীয়ানী তিনিজনক দায়িত্ব অৰ্পণ কৰিছে। আমাৰ তিনিজনৰ যিকোনো এজনক তেওঁলোকে জনালে তেওঁলোকক আমি টিকট প্ৰদান কৰিম। ৰাজনৈতিকভাৱে তেওঁলোকক আমি আগবঢ়াই লৈ যাম। আৰু এইটো এটা মৰ্মান্তিক আৰু সঁচাকৈ দুখ লগা এইটো এটা বিষয়। আৰু ইয়াৰ ন্যায় লাগিব, বিচাৰ লাগিব, বিচাৰ নোহোৱালৈকে অসম প্ৰদেশ কংগ্ৰেছ কমিটি চুপচাপ নাথাকে। নাই, সেইটো একেবাৰে সঁচা কথা নহয়। এইটো যিটো টেয়াৰ গেছ দিয়া হৈছে, তাতে তেওঁৰ এইটো অৱস্থা হৈছে। তাৰ আগতে তেওঁ শ্লোগান দি আছিলে, আৰু এইটো যথেষ্ট মৰ্মান্তিক আছিল। কালি যথেষ্টভাৱে বৰ্বৰোচিতভাৱে অত্যাচাৰ কৰা হৈছিলে, আৰু এইটো যথেষ্ট নিন্দনীয়। বহুত বেয়া ব্যৱহাৰ কৰিছে, বহুতবাৰ ভূপেন কুমাৰ বৰাদেৱক, ৰিপুণ বৰাদেৱক কাৰ্যকৰী সভাপতিক আগুৰি ধৰিছে, ৰখাই ৰাখিছে। আমাৰ কৰ্মকৰ্তাসকলে বহুত হুলস্থুল কৰি আগুৱাই আনিব লগা হৈছে। কালি যেন একদম উত্তৰ প্ৰদেশ পাৰ হৈ গৈছে।
কালি এটা যথেষ্ট বৰ্বৰোচিত ব্যৱস্থা আছিল ইয়াৰ এইটো নিন্দা কৰোঁ অনাগত সময়ত তেওঁলোক সাৱধান হ'ব লাগিব আৰু এই আন্দোলন আমাৰ এতিয়া এক বৃহৎ আন্দোলনৰ কাৰ্যসূচী সভাপতি ডাঙৰীয়াই অনতিপলমে ঘোষণা কৰিলে নাই এইটো সঁচাকৈ তাৰ আগতেতো পানী পেলাব পাৰিলে হয় পানীৰে গোটেইটো মানুহ উৰাই দিব পাৰিলে হয় এইটো ব্যৱহাৰ নকৰি ৱাটাৰ ফ্ল' কৰিলে এইটোতো মানুহবিলাক উৰাই দিব পাৰিলে হয় পানীত গোটেই উটি গ'ল হয় সেইটো কৰিব পাৰিলে হয় এইটো এটা বৰ ভাল সিদ্ধান্ত নহয় সঁচাকৈ এইটো এটা খুব বিৰক্তিকৰ আৰু কষ্টদায়ক আৰু এটা যথেষ্ট নিন্দনীয় এইটো এটা ব্যৱস্থা হিমন্ত বিশ্ব শৰ্মা তেওঁ চূড়ান্ত পৰ্যায় পাইছেগৈ কংগ্ৰেছৰ উত্থান দেখি আৰু আমাৰ যুৱ শক্তিৰ উত্থান দেখি তেওঁ সাংঘাতিক ধৰণে ভীতিগ্ৰস্ত হৈছে ২৬ত যে তেওঁৰ পতন অনিবাৰ্য তেওঁ এইটো বুজি পাইছে আমি হিমন্ত বিশ্ব শৰ্মাক সোঁৱৰাই দিব খুজিছোঁ এনেধৰণৰ দমনমূলক নীতিৰে কংগ্ৰেছক তেওঁ দমন কৰিব নোৱাৰে হিমন্ত বিশ্ব শৰ্মা তেওঁ চূড়ান্ত পৰ্যায় পাইছেগৈ কংগ্ৰেছৰ উত্থান দেখি আৰু আমাৰ যুৱ শক্তিৰ উত্থান দেখি তেওঁ সাংঘাতিক ধৰণে ভীতিগ্ৰস্ত হৈছে আৰু ২৬ত যে তেওঁৰ পতন অনিবাৰ্য তেওঁ এইটো বুজি পাইছে আৰু সেইকাৰণে তেওঁ এতিয়া হতাশগ্ৰস্ত হৈ ভীতিগ্ৰস্ত হৈ তেওঁ পুলিচৰ আশ্ৰয় লৈছে কিন্তু আমি হিমন্ত বিশ্ব শৰ্মাক সোঁৱৰাই দিব খুজিছোঁ এনেধৰণৰ দমনমূলক নীতিৰে কংগ্ৰেছক তেওঁ দমন কৰিব নোৱাৰে কাৰণ ব্ৰিটিছে কংগ্ৰেছক পৰা নাছিল দমন কৰিবলৈ হাজাৰ হাজাৰ কংগ্ৰেছ কৰ্মী ফাঁচী কাঠত ওলমিছিলে পুলিচৰ গুলি বুকু পাতি লৈছিলে আৰু আলফাৰ দিনত কংগ্ৰেছ দমন কৰিব নোৱাৰিলে আলফাৰ দিনতো বহুত হাজাৰ হাজাৰ কংগ্ৰেছ কৰ্মী মৃত্যুমুখত পৰিছিলে গুলিয়াই মৰা হৈছিলে তথাপিতো কংগ্ৰেছক শান্ত কৰিব পৰা নাই গতিকে হিমন্ত বিশ্ব শৰ্মা কোন তেওঁ পাৰিব যি ব্ৰিটিছে আমাক নোৱাৰিলে হিমন্ত বিশ্ব শৰ্মা কোন গতিকে সেইটো গণতন্ত্ৰ শেষ এতিয়া অঘোষিত জৰুৰী অৱস্থা হৈছে হোটেলত ইউথ কংগ্ৰেছৰ অল ইণ্ডিয়া ইউথৰ প্ৰেছিডেণ্ট এই ইউথৰ মিটিং এটেণ্ড কৰিবলৈ আজি আহিছে যোৱাকালি কিন্তু তেওঁ ইমানেই ভীতিগ্ৰস্ত হিমন্ত বিশ্ব শৰ্মা যে ৰাতি ৩টা বজাতে গৈ যুৱক অল ইণ্ডিয়া যুৱকৰ সভাপতিগৰাকীক হোটেলত আবদ্ধ কৰি ৰাখিছে এনেধৰণে হিমন্ত বিশ্বই মূৰ্খৰ স্বৰ্গত বাস কৰিছে এনেধৰণে দমনমূলক নীতিৰে জনতাক কেতিয়াও ৰোধ কৰিব নোৱাৰে হিমন্ত বিশ্বই এইটো বুজি লোৱা উচিত নিৰ্ধাৰিত কাৰ্যসূচী তেওঁলোকৰ এটা অভিৱৰ্তন আছে আৰু তেওঁলোকৰ নেশ্যনেল প্ৰেছিডেণ্ট ইয়াত আহিছে এইখন এড্ৰেছ কৰিবলৈ কিন্তু দুৰ্ভাগ্যৰ বিষয় যে এই বিজেপিৰ চৰকাৰ যে আজি ইমানেই ভীতিগ্ৰস্ত হৈছে কংগ্ৰেছৰ জনপ্ৰিয়তাত যে তেওঁলোকে ৰাতি ৩টা বজাতে অল ইণ্ডিয়া ইউথ প্ৰেছিডেণ্ট থকা হোটেল ঘেৰাও কৰি তেওঁক তাত ডিটেইন কৰি ৰাখিছে এইটো সম্পূৰ্ণৰূপে ডেমক্ৰেচিক হত্যা কৰা হৈছে আৰু কোনো মানে হিটলাৰী শাসনকো চেৰাই গৈছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অসমত আৰু মোদী চৰকাৰে সমগ্ৰ ভাৰতবৰ্ষত আমি খুব কণ্ডেম কৰিছোঁ কাৰণ মানুহৰ গণতান্ত্ৰিক অধিকাৰ নোহোৱা কৰি পেলাইছে এই চৰকাৰখনে আৰু আজি ইয়াত শ্বহীদ জনাৰ প্ৰতি আমাৰ শ্ৰদ্ধাঞ্জলি জনোৱা অনুষ্ঠান ইয়াততো কোনো ধৰণৰ তেনেকুৱা কথা নাই ইয়াত ইমান পুলিচৰ মোতায়েন কি কাৰণ ইয়াত পুলিচৰ মোতায়েন কিহৰ কাৰণে গতিকে এই চৰকাৰটোৰ তেওঁলোকৰ দিন যে চমু চাপি আহিছে তেওঁলোকে গম পাইছে আৰু গম পাই সেইকাৰণে তেওঁলোক এতিয়া ভীতিগ্ৰস্ত হৈছে সেইটো দিলেও আমি নামানো কাৰণ বিজেপি চৰকাৰে হিমন্ত বিশ্ব শৰ্মাই বুৰঞ্জী পঢ়া উচিত যে কংগ্ৰেছক ১৪৪ ধাৰা দি এনেকুৱা ধৰণৰ ভয় ভাবুকি দি কংগ্ৰেছৰ প্ৰতিবাদী কণ্ঠ কংগ্ৰেছৰ প্ৰতিবাদ ৰোধ কৰিব নোৱাৰে কাৰণ এই কংগ্ৰেছে ২০০ বছৰীয়া ব্ৰিটিছ শাসনক উফৰাই থৈছে হাজাৰ হাজাৰ কংগ্ৰেছ কৰ্মী জেলত গৈছে ফাঁচী কাঠত ওলমিছে ভয় কৰা নাই আৰু আজি হিমন্ত বিশ্বক কিহৰ ভয় কৰিব আলফাক ভয় কৰা নাই হাজাৰ হাজাৰ কংগ্ৰেছ কৰ্মী আলফাই মাৰি শেষ কৰিলে কিন্তু কংগ্ৰেছ শেষ কৰিব নোৱাৰিলে কংগ্ৰেছৰ প্ৰতিবাদ বন্ধ কৰিব নোৱাৰিলে তে হিমন্ত বিশ্বই কি পাৰিব গতিকে সেইকাৰণে আমি তাৰ কাৰণে কেৰেপ কৰা নাইকিয়া